নমস্কাৰ বিশ্বাসী বন্ধুৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আছাম ইয়াৰ বুকৰ ছিৰিজৰ আজি 49 নম্বৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা গুড নিউজ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। অচিৰে আপোনালোকৰ আছাম পুলিচৰ SIৰ পৰীক্ষা হ'ব, মাজত মাত্ৰ 2 মাহ আছে। গতিকে আপোনালোকৰ আছাম পুলিচত যিহেতু SIৰ কাৰণে পৰীক্ষা দিব, গতিকে আছাম ইয়াৰ বুকখন কিমান ইম্পৰ্টেণ্ট আপোনালোকে হয়তো পৰীক্ষা দিবৰ টাইমতহে গম পাব। গতিকে যদি আপোনালোকে আছাম ইয়াৰ বুকৰ ছিৰিজটো চোৱা নাই, এতিয়াৰ পৰা চাওক, বেছি সময় নালাগে। আপোনালোকৰ এদিনত গোটেইকেইটা ভিডিঅ' আপোনালোকে কমপ্লিট কৰিব পাৰিব। কমপ্লিট ছিৰিজ আমি MCQ আছাম ইয়াৰ বুকৰ দি দিছোঁ। গতিকে আপোনালোকে জানে আমি 1500 প্লাছ 1500+ আমি MCQ আমি ডিছকাছ কৰিছোঁ আছাম ইয়াৰ বুকৰ। গতিকে যিমানকেইটা কুৱেশ্যন উলিয়াইছোঁ, ইয়াতকৈ আৰু কুৱেশ্যন উলিয়াবলগীয়া নাই। আপোনালোকে চাব, এবাৰ যাব। আমাৰ আছাম ইয়াৰ বুকৰ ছিৰিজকেইটা চাই কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব, আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিব। আজিকালি ভিউৱাৰ্ছবোৰ নোহোৱা হৈছে, হয়তো পঢ়িবলৈ মন নোযোৱা হৈছে। গতিকে যদি কিবা এটা কৰিব মন আছে, কিবা এটা কৰি দেখুৱাবৰ মন আছে, তেনেহ'লে পঢ়িবলৈ ষ্টাৰ্ট কৰক। কাৰণ পঢ়াতকৈ ডাঙৰ অস্ত্ৰ আপোনালোকৰ হাতত আৰু এতিয়া বৰ্তমান একো নাই। বহুতে কয় নহয় যে বন্দুকৰ শক্তি বেছি নে কলমৰ শক্তি বেছি। আপোনালোকে দেখুৱাই দিয়ক যে এটা বন্দুকতকৈ এটা কলমৰ শক্তি বেছি। মনত ৰাখিব। চ' বেছি দেৰি নকৰি ক্লাছটো ষ্টাৰ্ট কৰোঁ। জানে আপোনালোকে দিনত 3টাকৈ ক্লাছ আনি আছোঁ। ছ'চিয়েল সায়েন্সৰ ক্লাছ ষ্টাৰ্ট কৰিলোঁ এডিৰ কাৰণে বুলিয়েই নহয়, আপোনালোকে যদি আছাম পুলিচৰ এক্সামো দিব বিচাৰে, তেনেহ'লে অল কম্পিটিটিভ এক্সামৰ কাৰণে ছ'চিয়েল সায়েন্সৰ কিতাপখন বহুত ইম্পৰ্টেণ্ট। ক্লাছ 6ৰ পৰা তেওঁলোকে আমি ডিছকাছ কৰি আছোঁ। গতিকে প্ৰতিটো চেপ্টাৰ এদিনত এটা চেপ্টাৰ আমি লৈ আহি আছোঁ। আৰু তাৰ লগতে আপোনালোকৰ এডিৰ স্পেচিয়েল ক্লাছ চলি আছে, সেইটো ক্লাছো চাব। মডেল কুৱেশ্যনৰ পেপাৰ বহুকেইটা কুৱেশ্যন আপোনাৰ ছিৰিজ আমাৰ এটা চেনেলতে চলি আছে। গতিকে দিনত 3টাকৈ যদি আপোনালোকে ক্লাছ কৰিব বিচাৰে, তেনেহ'লে 1 টকাও দিব নালাগে। কিন্তু এটা কাম কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব। অ'কে, যদিহে ভাল পায়, বিশ্বাসী বন্ধুক যদি ভাল পায়, বিশ্বাস ৰাখে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। যদি বেয়া পায়, নালাগে। অ'কে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। মোৰ কুৱেশ্যন আছে 25 আছাম ইয়াৰ বুকৰ। গতিকে কোনে কিমান নম্বৰ পাব মোক জনাবা। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? When was the Guwahati Tea Auction Center established? প্ৰশ্নটো চাই ল'লে। এতিয়া অপশ্যনকেইটা চাই লওক, ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব মোক কমেণ্ট কৰক। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1970 চনত প্ৰতিষ্ঠা কৰা হৈছিল। মনত ৰাখিব দেই, এটা কুৱেশ্যন এবাৰত মনত ৰাখিবলৈ ট্ৰাই কৰিব। তেতিয়া এটা কুৱেশ্যন আপোনালোকে বাৰে বাৰে চাই সময়টো ৱেষ্ট কৰিব নালাগে। চ' ভালকৈ মন দি ক্লাছটো কৰক। বেছি সময় নাই, 10 মিনিট আপোনালোকক ল'ম। 10 মিনিটত আপোনালোক কমপ্লিট আজিৰ আছাম ইয়াৰ বুকৰ ক্লাছটো কৰি দিম। অ'কে, 10 মিনিট, মাত্ৰ 10 মিনিট বিচাৰিছোঁ আপোনালোকৰ পৰা। যদি সময় আছে 10 মিনিট দিয়ক আৰু ভিডিঅ'টো চাওক। আছাম ইয়াৰ বুকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয়? হুইচ ওৱান ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আছাম? প্ৰশ্নটো চাই লওক ভালকৈ। চাই ল'লে অপশ্যনকেইটা চাওক। ইয়াৰ ভিতৰত কোনখন আমাৰ টাইগাৰ ৰিজাৰ্ভ নহয়? য়েছ, কাৰেক্ট, পবিতৰা। অ'কে, পবিতৰা আমাৰ টাইগাৰ ৰিজাৰ্ভ নহয়। আছাম ইয়াৰ বুকত আপোনালোকে অনলি আছামৰ কুৱেশ্যন পাব। অ'কে, গতিকে আছাম হিষ্ট্ৰী বেলেগকৈ আপোনালোকে চাবলৈ প্ৰয়োজন নাই যদি আছাম ইয়াৰ বুকৰ ছিৰিজটো চাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কাৰ লগত আছে? আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ। মনত ৰাখিব, অসমৰ কাৰ কাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। ইয়াৰে অপশ্যনকেইটা চাই ল'ব, শুদ্ধ উত্তৰ কোনটো হ'ব মোক কমেণ্ট কৰিব। অপশ্যনকেইটা চালে কমেণ্ট কৰিলেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান, বাংলাদেশ। অসমে কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে? ভূটান আৰু বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ত্যাগবীৰ কোনজন স্বতন্ত্ৰ কৰ্মীক ত্যাগবীৰ বুলি জনা যায়? হুইচ ইণ্ডিপেণ্ডেণ্ট এক্টিভিটিজ ইজ অলছ' ন'ন এজ ত্যাগবীৰ? কাক ত্যাগবীৰ বুলি জনা যায়? অপশ্যনকেইটা চাই ল'ব। শুদ্ধ উত্তৰটো হৈছে হেম বৰুৱাক ত্যাগবীৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ।
ইণ্ডিয়া এগেইন ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইন ইটছেল্ফ? কুৱেশ্যনটো আকৌ পৰা কৈছোঁ, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যনকেইটা চাই ল'ব। ইয়াৰ শুদ্ধটোত হৈছে ডক্টৰ সঞ্জীৱ বড়ো হৈছে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ কিতাপখনৰ লিখক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভূপেন হাজৰিকাদেৱক কেতিয়া দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? ৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড? প্ৰশ্নটো ভালকৈ চাই লওক, তাৰপিছত অপশ্যনকেইটা আনি আছোঁ। অপশ্যনকেইটা ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? য়েছ, ভূপেন হাজৰিকাদেৱে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নেক্সট কুৱেশ্যন নম্বৰ 7 হৈছে, কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ৱাজ ডেভেলপ? আপোনালোকে জানে ভোৰতাল নৃত্য কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? ইয়াৰ ভিতৰত একদম শুদ্ধ উত্তৰ, বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কোনখন চুতীয়া ৰাজ্যৰ ৰাজধানী চহৰ নাছিল? হুইচ ওৱান ৱাজ দ্য নট কেপিটেল চিটি অফ চুতীয়া কিংডম? হুইচ ওৱান ৱাজ নট এ কেপিটেল চিটি অফ চুতীয়া কিংডম? কোনখন চুতীয়া ৰাজ্যৰ ৰাজধানী নাছিল? ইয়াৰ ভিতৰত কমেণ্ট কৰিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিমাপুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, গাইনথাও কি? হোৱাট ইজ গাইনথাও? গাইনথাও গম পাইছে? গাইনথাও কি বস্তু বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাইনথাও হৈছে ডিমাছাসকলৰ সাজ পোছাক। গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, 2021 চনত বাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ৱেৰ দ্য এনুৱেল আছাম সাহিত্য সভা ছিজন ৱাজ হেল্ড ইন দ্য ইয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, অপশ্যনকেইটা চাই ল'ব, মাজুলী। অ'কে, 2021 চনত বাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন মাজুলীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত? বেম্বু টেকন'লজি পাৰ্ক ইজ লোকেটেড ইন? ক'ত আছে বাৰু বাঁহ প্ৰযুক্তি উদ্যান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছয়গাঁৱত আছে। বাঁহ প্ৰযুক্তি উদ্যান বা পাৰ্কখন ছয়গাঁৱত আছে, বেম্বু পাৰ্ক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, এছিয়াৰ প্ৰথমটো তৈল কুঁৱা ক'ত? হুৱেৰ ডু উই ফাইণ্ড দ্য ফাৰ্ষ্ট অইল ৱেল ইন এছিয়া? এছিয়াৰ ভিতৰত প্ৰথমটো তৈল কুঁৱা ক'ত পোৱা গৈছিল? এছিয়াৰ ভিতৰত দেই, ইণ্ডিয়াৰ ভিতৰত বুলি কোৱা নাই, সমগ্ৰ এছিয়াৰ ভিতৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ, যিটো তেল শোধনাগাৰ, সেয়া এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ধোদৰ আলি দেশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। দ্য ধোদৰ আলি ইজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ? এতিয়া আপোনালোকৰ কুৱেশ্যনটো এনেধৰণে আহিব পাৰে যে ধোদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অসমত মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মটক কিংডম ইন আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহ আছিল মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, পৰিৱেশবিদ ৰবীন বেনাৰ্জীৰ সংগ্ৰহালয়
বা আংকল ৰবিনৰ সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত? এনভাইৰনমেণ্টেলিষ্ট ৰবীন বেনাৰ্জী মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? কোনখন ডিষ্ট্ৰিক্টত ৰবীন বেনাৰ্জী মিউজিয়াম আছে ইয়াৰ ভিতৰত? শুদ্ধটো হৈছে গোলাঘাট জিলাত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল? হুইচ কিং কণ্ডাক্ট দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেঞ্চাছ ইন আছাম? চেঞ্চাছ কোনে প্ৰথমে কৰিছিল? কোনজন ৰজা ইয়াৰ ভিতৰত? একদম শুদ্ধ উত্তৰ, চুহুংমুঙে প্ৰথমতে চেঞ্চাছ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? দ্য দেওধনী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ? শুদ্ধটো হৈছে মনসা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? এইটো কুৱেশ্যন আপোনালোকে জানেই, মই কৈ আছোঁ, তথাপিও আপোনালোকে কিমান মনত ৰাখিছে চাওঁ। ইয়াৰ শুদ্ধটো হৈছে তৰুণ শইকীয়া আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়? হুইচ চিটি ইজ কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট? শুদ্ধটো হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভৱয়া কাৰ লোকসংগীত? ভৱয়া ইজ এ ফ'ক মিউজিক অফ? ভৱয়া কোন কাৰ লোকসংগীত? য়েছ, ভেৱায়া কোচ ৰাজবংশীসকলৰ লোকসংগীত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নৰনাৰায়ণৰ সময়ত নিৰ্মিত গোহাঁই কমল আলিয়ে কোচ বেহাৰক সংযোগ কৰে? দ্য গোহাঁই কমল আলি হুইচ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং নৰনাৰায়ণ কানেক্ট কোচবিহাৰ টু? গতিকে নৰনাৰায়ণৰ সময়ত নিৰ্মিত হোৱা গোহাঁই কমল আলি কোন ডিষ্ট্ৰিক্টৰ পৰা কোন ডিষ্ট্ৰিক্টৰ সংযোগ কৰে? ইয়াৰ শুদ্ধটো হৈছে নৰ্থ লখিমপুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন ঠাই অসমৰ কয়লাৰ ৰাণী বুলি জনা যায়? হুইচ প্লেচ ইজ ন'ন এজ দ্য কয়েল কুইন অফ আছাম? শুদ্ধটো হৈছে মাৰ্ঘেৰিটা অসমৰ কয়লাৰ ৰাণী বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ কোনটো ৰাজ্যিক চৰাই? হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? একদম কাৰেক্ট, হোৱাইট উইং উড ডাক মানে দেওহা অসমৰ ৰাজ্যিক চৰাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সকলো চৰকাৰৰ মানককৰণৰ বাবে ৱেবছাইটসমূহত কোনটো প্ৰকল্প আৰম্ভ কৰা হৈছিল? ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ অল গভৰ্ণমেণ্ট ৱেবছাইট হুইচ প্ৰজেক্ট ইজ লঞ্চড? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে প্ৰস্তুতি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন মটক ৰাজ্যৰ ৰাজধানী আছিল? হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য মটক কিংডম? ইয়াৰ ভিতৰত কোনখন মটক ৰাজ্যৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেংমাৰা আছিল মটক ৰাজ্যৰ ৰাজধানী। তো আছামিয়াৰ বুকৰ আজি 49 নম্বৰ ভিডিঅ'টোৰ এইকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আছিল। কেনেকুৱা পালে ভিডিঅ'টো? আৰু বিশ্বাসী বন্ধুৰ ভইচত ভিডিঅ'বোৰ কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। ক্লাছবোৰ কৰি ভাল লাগে নে বেয়া লাগে? আৰু আছামিয়াৰ বুকৰ যদি চিৰিজটো চোৱা নাই, প্লে লিষ্টত আছে, প্ৰথমৰ পৰা এতিয়ালৈকে যিকেইটা ভিডিঅ' দিলোঁ গোটেইকেইটা চাব, আপোনালোকৰ হেল্প হ'ব। অ'কে, চ' এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰি নেক্সট ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।